নমস্কাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল প্ৰেমানন্দ সেনাপতি অফিচিয়েললৈ। বৰ্তমান আমি আহি আছোঁ আজি ম'হ যুঁজ চাবৰ কাৰণে। অসমৰ বিখ্যাত ম'হ যুঁজ কৰে আপোনালোকে জানে আহাতগুৰি। এতিয়া বৰ্তমান আহি আছোঁ চাইকেল লৈ গ'লে আগত লগৰ কেইজন গ'লে আজি প্ৰথমবাৰ 7 বছৰ মূৰত আজি দেখা পাম ম'হ যুঁজ। প্ৰথমবাৰৰ কাৰণে আহিছোঁ চাবৰ কাৰণে। বৰ্তমান আহি পাই গ'লোঁ আমি আমনিশাল মানে ৰহাৰ নিচেই কাষতে থকা আমনিশালৰ। বৰ্তমান ইয়াতে ভেলাঘৰটো মই দেখাই যাম। ফাৰ্ষ্ট ব্লগত মই দেখাইছিলোঁ আগৰ ব্লগত চাব। এবাৰ আজি মই দেখাই যাম আপোনালোকক কেনেকুৱা কি সুন্দৰ কৰি বনাইছে চাব। মই দেখাই যাম আপোনালোকক, চাই থাকিব। আহি পাই গ'লোঁ ইয়াতে বৰ্তমান চাওক কি সুন্দৰ কৰি বনোৱা হৈছে সজোৱা হৈছে ইয়াতে চাওক। ইয়াতে বহুত মানুহ আছে ইয়াতে চাই আছে, চেল্ফি লৈছে কিবাকিনি মানে চাওক না কি সুন্দৰ কৰি বনাইছে ইয়াতে। বহুত ধুনীয়া কৰি সজোৱা হৈছে। 70,000 টকা খৰচ হৈছে বুলি শুনা পাইছোঁ ইয়াতে চাওক। কি সুন্দৰ কৰি বনোৱা হৈছে চাই মেলি হৈ গ'ল। কিমানখিনি দেখাব পাৰিছোঁ নাজানো বাৰু। মই এতিয়া বৰ্তমান আমি যাম এতিয়া ম'হ যুঁজত চাই হৈ গ'ল বৰ্তমান চাওক। এতিয়া আমি চালোঁ চাই বৈ এতিয়া গৈ আছোঁ বৰ্তমান ম'হ যুঁজ গৈ আছোঁ। এতিয়া আমি বৰ্তমান ম'হ যুঁজ চাব বাছ হৈ গ'ল আমাৰ চাই মেলি বৰ্তমান গৈ আছোঁ এতিয়া ম'হ যুঁজ। চাই থাকক, মই দেখাই গৈ আছোঁ আপোনালোকক। আমাৰতো বাইক ওলাই একো নাই, চাইকেলতে গৈ আছোঁ ম'হ যুঁজ চাব। ব্লগটো বহুত লম্বা হ'ব। গৈ আছোঁ 7 বছৰ মূৰত আহিছোঁ আজি ম'হ যুঁজ চাবৰ কাৰণে আহাতগুৰি। বিখ্যাত অসমৰ বিখ্যাত ম'হ যুঁজ আহাতগুৰি। তাই থাকক গৈ আছোঁ। এতিয়া আমি বৰ্তমান চাইকেলত আহি আছোঁ। গৈ আছোঁ থেকেৰাগুৰি পাইছোঁ। আহি থেকেৰাগুৰিৰ নাম থেকেৰা গেট বুলি ক'লে আপোনালোকে চিনিয়ে পায়। এই থেকেৰা গেট পাইছোঁ। তাত ডাবৰ দোকান বহুত কিবা সুন্দৰ বস্তু থাকে থেকেৰা গেটত। পুৰণা গেটটো মানে কি এইটো পুৰণা নাহাবাদ এইটো নতুন হৈ গ'ল বহুত ভাল লাগে চাব। মই দেখাই আছোঁ কি দেখা পায় ইয়াতে চাওক। বহুত ভাল লগা হৈ গ'ল ইয়াতে চাওক। ইমান ধুনীয়া বস্তু ৰাখিছে ইয়াতে। ডাবৰ দোকান আছে ইয়াতে, চব ৰখা হৈছে ইয়াতে। চাই থাকক। বহুত বেয়া লাগিলে আজি মানে 7 বছৰ মূৰত আজি ম'হ যুঁজ চাব গৈছিলোঁ। ম'হ যুঁজ এনেকুৱা এটা ঘটনা হ'ল মানে সৰু ল'ৰা 7 বছৰ তাতে মানে কি তাকে মাৰি থৈ মানে এনেকুৱা মানে পূৰা ডেটে কৰি থ'লে মানে এইটো মাথাটো পূৰা ছিগি গ'লে। এনেকুৱা হ'লে মানে দেখি বেয়া লাগিলে আৰু মানে বহুত মনটো বেয়া লাগিলে আজি। বহুত বেয়া লাগিলে। পাই গ'লোঁ। এইখন থেকেৰা বজাৰ হয় ইয়াতে। বজাৰ মঙলবাৰে বজাৰ বহে ইয়াতে। আহিব পাৰে ইয়াতে বজাৰতে মঙলবাৰে বহে। সপ্তাহৰ মূৰত এদিন বহে মঙলবাৰে আহি পিনে বজাৰ কৰিব পাৰে। দামৰ কিন্তু ইয়াতে মালৰ বস্তুৰ দাম বহুত। সেই বজাৰত আহিব পাৰে কিন্তু যদি আপোনালোকৰ টকা পইচা আছে আহিব পাৰে ইয়াতে। কিন্তু বহুত দাম কৰে ইয়াতে বস্তু। এইখনে চাওক বজাৰ। মই এইখিনিতে ৰখি গ'লোঁ। মোৰ লগৰ কেইজনে এৰি থৈ গ'ল বা মোক। বৰ্তমান মই এইখিনিতে লগিলোঁ মোৰ লগৰ এটাৰ কাৰণে মই ৰখিলোঁ। এইখিনিতে একেলগে ফ্ৰেণ্ডছ হয়, মোৰ একেলগে পঢ়া হয়। সি আহিব, মই এইখিনিতে ৰখিলোঁ। বৰ্তমান আহিব আৰু একেলগত যাম আৰু লগৰ কেইজনে মোক এৰি থৈ গ'ল। পাছত আহিব বাৰু ফ্ৰেণ্ডছজনো আহিব, মই একেলগে যাম, মই দেখাম আপোনালোকক। চাই থাকক। বৰ্তমান আহি পাই গ'ল লগৰ এজন। এই এজন আহি আছে, ইয়াৰ কাৰণে ৰখি আছিলোঁ। নামটো কৈ দিয়া। নমস্কাৰ, চান্দু পাটৰ হয়। একেলগে এটা ক্লাছত পঢ়া। তোমাৰ আজি ক'লে ৰখিব কৈ দিলে, মই ৰখি দিলোঁ। লগৰ কেইজন গুচি গ'ল। এতিয়া বৰ্তমান গৈ আছোঁ। চাই থাকক, ব্লগটো লম্বা হ'ব অলপ। চাই থাকক গৈ আছোঁ। এতিয়া আমি চাইকেল পাৰ্কিঙত থ'লোঁ। বৰ্তমান এতিয়া আহি আছোঁ আমি পালোঁ। আহি পথাৰ আহি আছোঁ মানে মেইন গেটৰ দেখি নগ'লোঁ। এদি আমি ছাইডতে গুচি আহিলোঁ। এতিয়া পামগৈ, দেখাই আছোঁ। চাই থাকক। বিহু নামাৰ সৈতে পৰিচয় হ'ব বিচাৰিছে।
গতিকে মই তেওঁক বিহু উপস্থাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম অনুপম দাস। মই মহযুঁজত আজি এটি জোৰানাম গাবলৈ আগবাঢ়িছোঁ। মহে মহে যুঁজিলে বিহীনালিলে গছত মৰি মই সোণ মৰিলো এইটো তোমাৰ কতো নব হে কল্প মিনাম প্ৰতিনিধি আচলতে মিনাম ক'বলৈ বাধ্য হৈছো। আপুনি লাখুটিডাল তেনেকে কৈ কিয় থাকে? মহৰ লগত দুজন থাকক। আপুনি অলপ আগত যিটো পৰিৱেশ হৈছিল সেইটো পৰিৱেশ আনকচোন। এই মহৰ লগত মহৰ গোৱালে দুজন থাকক, বাকীখিনি আঁতৰি আহক। মিনাম দা, আপোনাৰ ভাগৰ লাগিছে যদি অকমান বহি লওক। কঁকালত ধৰি আছে যে, ভাগৰ লাগিছে যদি বহি লওক অকমান। কমিটিৰ উদ্যোগত হোৱা আজি প্ৰথম মাঘৰ মহযুঁজৰ যুঁজ প্ৰদৰ্শন যাতে ভাল হয় সেয়ে আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছে। চৰাই তুলিলে চকুৰি পোৱালি গছাডাল মানুহখিনি আঁতৰি যাওক। ভলণ্টিয়াৰখিনি বহি দিয়ক। ভলণ্টিয়াৰখিনি বহি দিয়ক। দুজন থাকক। আকৌ পৰিৱেশটো আগৰ দৰে হৈ গ'ল খেলপথাৰখনত।
আমাৰ সন্মুখতে মানুহ গৰু গৰু হাৰি গৈ পেলাই সেই পালেগে ধুনীয়া পানীকে কেৱল গৰু পালন কৰি আছে ন আমাৰ মঞ্চৰ সন্মুখতে গৰু গৰু কিমান আগুৱাই গৈছে আপোনালোকে হেৰি কৰি আছে গৰু লাগিলে সেই কথা থাকিলে কিমান হ'ব আজি ৰাতি যি সাংস্কৃতিক অনুষ্ঠান স্বৰ্গীয় ত্ৰিপুৰাম হাজৰিকা পুৰণি সাংস্কৃতিক অনুষ্ঠানত তেখেতে থাকিব আমাৰ লগত মৰিগাঁও